হাই ছাত্ৰ-ছাত্ৰীসকল, তো আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো এতিয়া চাবা যে আজি আমি জাষ্ট মানে দুটা বস্তু আলোচনা কৰিম। বহুত শ্বৰ্ট টাইপ হয়, এক্সামৰ কাৰণে তোমালোকৰ সুবিধা হ'ব, কম্পিটিটিভ এক্সামৰ কাৰণে। জাষ্ট আজি মাল্টিপ্লিকেশ্যন দুটা আমি আলোচনা কৰিম। যে চাবা মই দুটা নাম্বাৰ ইউজ কৰিম। যে চাবা এইটো চাবা তোমালোকে 26 × 24 এনেকুৱা টাইপৰ তাৰমানে চাবা। তাৰমানে ইয়াতে কি হৈছে চাই লোৱা যে যিটো দশকৰ অংক মানে এইটো নাম্বাৰটো দশকৰ অংক, এই নাম্বাৰটো দশকৰ অংকটো সেম আছে, 2 আছে, ঠিক আছে। আৰু এককৰ অংক দুটাৰ যোগফল কিমান 10, ঠিক আছে। তো ইয়াতে আমি কি কৰিম চাবা যে আমি দশকৰ অংকটোত মানে একে থাকিলে আৰু এককৰ অংক দুটাৰ যোগফল যদি 10 হয় তেতিয়া আমি প্ৰয়োগ কৰিম যে আমি যিটো দশকৰ অংক আছে এই দশকৰ অংকটোৰ পিছৰ অংকটো কি 2 পিছত কি 3, তো 2 3 যায় কিমান 2 × 3 কিমান 6, ইয়াতে আমি 6 বহাই দিম, ঠিক আছে। আৰু এই দুটা আমি মাল্টিপ্লাই কৰি দিম, 6 × 4 = কিমান 24, তাৰমানে আমাৰ এনসাৰটো কি হ'ব 624 হ'ব। কিন্তু ইয়াতে এটা কথা আছে যে সাপোজ তোমালোকৰ এইটো অংক দিলে 2129, ঠিক আছে। তো এই অংকটোত এই নাম্বাৰটোত এইটো মাল্টিপ্লাই এককৰ অংক দুটা যোগ কৰিলে 10 হয়। তো ইয়াতে আমি 2 মানে দুটা পাৰ্ট থাকে, এটা লেফট সাইড এটা ৰাইট সাইড। তো 2 পিছৰ সংখ্যাটো কি 3, তো 2 ৰ লগত আমি 3 মাল্টিপ্লাই কৰিম, 2 × 3 = 6, এইটো লেফট সাইড, ঠিক আছে, এইটো লেফট সাইড। আৰু এতিয়া চাবা 9 × 1 কিমান, আমি এককৰ অংক দুটা পূৰণ কৰিব লাগে। তো 9 × 1 কিমান হয় 9 × 1 = 9 হয়, ঠিক আছে। কিন্তু যেহেতু এই দুটা অংক থকা সংখ্যা মানে ইয়াতো দুটা অংক আছে, ইয়াতো দুটা অংক আছে, ঠিক আছে। তো আমি 9 টো কি কৰিম, আমি 9 টো 09 বহাম, ঠিক আছে। তো এইটো হ'ব ৰাইট সাইড, এইটো ৰাইট সাইড। তো এতিয়া আমি এই দুটা ৰিজাল্ট কম্বাইন কৰি দিম, তাৰমানে এনসাৰটো আমাৰ কি হ'ব 609 হ'ব, ঠিক আছে। এইটো ট্ৰাই কৰিবা, ঠিক আছে। 3 6 × 34। এতিয়া চাবা ইয়াতে 6 + 4 10 হৈ আছে আৰু দশকৰ অংক দুটা একে আছে আৰু দুয়োটাই মানে দুটা অংক থকা সংখ্যা, ঠিক আছে। তো এইটো ট্ৰাই কৰিবা। এতিয়া চাবা আমি কি আলোচনা কৰিলো যে এককৰ অংক দুটাৰ যোগফল যদি 10 হয় তেতিয়া আমি এইটো মেথড এপ্লাই কৰিম। যেনে তোমাৰ এইটো চাবাচোন যে 3 এনেকুৱা হ'লে 8 × 10 এককৰ অংক দুটাৰ যোগফল 10 হৈ আছে। তো তেতিয়া আমি কি কৰোঁ, ইয়াৰ পিছৰ অংকটো দি এইটো পূৰণ কৰোঁ, এইটো লেফট সাইড 3 4 12, ঠিক আছে। আৰু ৰাইট সাইডটো কি হ'ব, এই দুটা মাল্টিপ্লাই কৰিম, 8 × 10 হৈ আছে যে 8 × 2 আমি কি বহাম 16 বহাম। তো এনসাৰটো আমাৰ কি হ'ব 1216, তাৰমানে 32 ৰ লগত 38 মাল্টিপ্লাই কৰিলে 1216 ওলায়, ঠিক আছে। এতিয়া আমি এনেকুৱা সংখ্যা দুটাই পূৰণ কেনে আলোচনা কৰিম য'ত দশকৰ অংক দুটাৰ যোগফল 10 হয়, এককৰ অংক দুটা একে হয়, যেনে 6 × 4 = 10, এই দুটা 8 আছে, ঠিক আছে। তো ইয়াতে আমি কি কৰিম চাবা যে তোমাৰ ইয়াত কি কৰিবা, এইটো পূৰণ কৰিবা 6 × 4 + 8, ঠিক আছে, মানে এককৰ অংকটো। তো এতিয়া কি হ'ব 6 × 4 = 24, 24 × 8 = 32, ঠিক আছে। এইটো হৈছে আমাৰ লেফট পাৰ্ট হ'ব, মানে ৰিজাল্টৰ এইটো লেফট পাৰ্ট, ঠিক আছে, লেফট পাৰ্ট। আৰু এতিয়া চাবা এটা ৰাইট মানে সফলখিনিৰ কাৰণে আমি কি কৰিম যে আমি এই দুটা মাল্টিপ্লাই কৰিম, 8 × 7 = কিমান 64, ঠিক আছে। তো আমাৰ এনসাৰটো কি হ'ব 32 64, 3 2 64, তাৰমানে এই দুটা মাল্টিপ্লাই কৰিলে আমাৰ কি ওলাব 3 2 64, ঠিক আছে। এটা চাই ল'বা, মই জাষ্ট কৈ দিছোঁ 84 × 24, ঠিক আছে। তো ইয়াতো কি হয় যে আমাৰ যি দুটা দশকৰ অংক সেই দুটাৰ যোগফল কি আছে 10 আছে, ঠিক আছে, আৰু এককৰ অংক দুটা একে আছে। তো ইয়াত আমি কি কৰিব লাগিব, এই দুটা আমি পূৰণ কৰিম, ঠিক আছে। 8 × 2 যোগ এককৰ অংক কিমান আছে 4 আছে, তাৰমানে 8 × 2 = 16, 16 + 4 কিমান হ'ব 20 হ'ব। তো এইটো যিটো ৰিজাল্ট ওলাব সেই ৰিজাল্টটো এইটো লেফট পাৰ্ট, ঠিক আছে। আৰু ৰাইট পাৰ্টৰ কাৰণে আমি কি কৰিম, বাছ আমি এককৰ অংক দুটা পূৰণ কৰিম, ঠিক আছে। 4 × 4 = 16, তাৰমানে আমাৰ এনসাৰটো কি হ'ব 2016, ঠিক আছে। তো জাষ্ট তোমালোকে কি কৰি এইটো নিয়ম ক'ত প্ৰযোজ্য হ'ব, য'ত এককৰ অংক দুটা সেম হয় কিন্তু দশকৰ অংক দুটাৰ যোগফল 10 হয়, ঠিক আছে। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই উপকৃত হৈছা। যদি ভিডিঅ'টো চাই ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা, ঠিক আছে। বাই বাই, গুড নাইট।